মই আপোনালোকক খাটাংকে কৈ থ'ব খোজোঁ যে 2026 চনৰ ভিতৰত বিজেপি দলটো খালী হৈ যাব। মই আপোনালোকক খাটাংকে কৈ থ'ব খোজোঁ যে বিজেপি দলৰ সকলো সৎ নিষ্ঠাবান আৰু দেশপ্ৰেমৰ কাৰণে বিজেপি দল কৰিবলৈ অহা সকলো বিজেপি দলৰ কৰ্মীবিলাকে এতিয়া হতাশাত ভুগিছে আৰু বিজেপি দলৰ এই হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকাৰ দাদাগিৰিত সম্পূৰ্ণ অসন্তুষ্ট হৈ পৰিছে। ইমানেই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এসময়ৰ সেই বিখ্যাত উক্তিৰ আঁত ধৰি অখিল গগৈয়ে আৰু ক'লে 2026 চনৰ নিৰ্বাচনৰ পাছত অসমৰ নদী গৱেষণা কেন্দ্ৰত স্থাপন কৰা বিজেপি দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়টো একেই বিবাহ ভৱন বা একেই এনেকুৱা ধৰণৰ ফাংচন, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শ্ৰাদ্ধ, বিয়া, সকাম, মিটিং, বেলেগ বেলেগ অনুষ্ঠানবিলাকৰ সেই কাৰ্যালয়ত পৰিণত হ'ব। আনকি তাত বিজেপি দলৰ হৈ চকীদাৰো থাকিবলৈ বেয়া পাব। কেৱল বিজেপিৰ বিৰুদ্ধে আগ্ৰাসী নীতিয়েই নহয়, মিত্ৰ শক্তি কংগ্ৰেছকো কিছু কথা মুকলিকৈ ক'লে ৰাইজৰ দলৰ সভাপতিয়ে। কাৰণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহকত। কংগ্ৰেছ দলক কৈছোঁ যে বাৰম্বাৰ আমি গৰল খাম, মানে বাৰম্বাৰ আমি বিষ খাম আৰু আপোনালোকে সকলোবিলাকে খালি অমৃত খাব। একেলগতে আমি ধান ৰুম, একেলগতে আমি ধান কাটিম, একেলগতে আমি ভাত বনাম আৰু ভাতখিনি খোৱাৰ পাছত অকল কংগ্ৰেছে ভাতখিনি খাই পেলাব। এইটো নীতিটো কেতিয়াও ভাল কথা নহয়। CPIML দলটোক বিহালী বিধানসভা সমষ্টিটো এৰি দিব লাগে আৰু আমিও বঙাইগাঁও সমষ্টিটো আঞ্চলিক দল। আপোনালোকে নিশ্চয় জানে যে বঙাইগাঁৱত কোনোদিন কংগ্ৰেছ জিকা নাই। দীৰ্ঘদিন ধৰি 1985 চনৰ পৰা সেইটো আঞ্চলিক দলৰ সমষ্টি। গতিকে এতিয়া যদি সঁচাকৈ তাত আঞ্চলিক দলে তাক পৰাজিত কৰিব লাগে, তেতিয়াহ'লে আন এটা আঞ্চলিক দলে পৰাজিত কৰিব লাগিব। বঙাইগাঁৱৰ মানুহক সোধক, তেওঁলোকে পোনে পোনে কয় যে আমাৰ ইয়াত কংগ্ৰেছ নিজিকে। যদি সাম্প্ৰদায়িক ফেচিবাদৰ লগত যোৱা অসম গণ পৰিষদ নামৰ আঞ্চলিক দলটোক পৰাজিত কৰিব লাগে, তেতিয়াহ'লে ডেফিনেটলি তাত ৰাইজৰ দলে নিৰ্বাচন খেলিব লাগিব। আচলতে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা 5খন আসনতে কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা দলটোৰ নেতৃত্বই ৰাজহুৱা কৰাৰ পিছতেই অসন্তুষ্ট অখিল গগৈ, যাৰ বাবে এতিয়া শুনাইছে সাৱধানবাণী। সাম্প্ৰদায়িক ফেচিবাদী শক্তিটোক প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈ এই যুঁজখনত সামান্য সফলতা লাভ কৰিয়ে যদি আমি অতিপাত উৎসাহী হৈ পৰোঁ বা অত্যুৎসাহী হৈ পৰোঁ আৰু তাৰ পাছত যদি আন সকলো ঐক্যমঞ্চৰ দলবিলাকক এৰি এটা দলে যদি অকল গোটেই ইয়াৰ পৰা উদ্ভৱ হোৱা যিটো ইতিবাচক পৰিৱেশ, সেই পৰিৱেশটো অকল এটা দলে খাই পেলাওঁ বুলি ভাবোঁ, তেতিয়াহ'লে এইটো একেবাৰে দুৰ্ভাগ্যজনক হ'ব। সাম্প্ৰদায়িক ফেচিবাদৰ সামাজিক ভিত্তি এতিয়াও শেষ হোৱা নাই। গতিকে তেওঁলোকে ইচ্ছা কৰিলে বন্দুক বাৰুদ লৈ, আপোনালোকে সকলোৱে জানে যে বিজেপি RSSে বন্দুক লৈ খেলা কৰে, বন্দুকৰ প্ৰেক্টিছ কৰে, অস্ত্ৰ শস্ত্ৰৰ প্ৰেক্টিছ কৰে। যিকোনো সময়তে তেওঁলোকে বন্দুক লৈ পুনৰ ক্ষমতা দখলৰ কাৰণে আগবাঢ়ি আহিব পাৰে। 2024 লোকসভা নিৰ্বাচনত কৰা ভুলৰ পৰা আঁতৰি থাকিবৰ বাবেও কংগ্ৰেছৰ প্ৰতি জনালে আহ্বান, দোহাৰিলে ঐক্যবদ্ধ শক্তিৰ কথা। 2024 চনৰ লোকসভা নিৰ্বাচনত অসমত হোৱা আটাইতকৈ ডাঙৰ ভুলটো আছিলে যে সেই নিৰ্বাচনত কেৱল এখন বিৰোধী পক্ষৰ এটা আঞ্চলিক দলক এৰি দি বাকী গোটেই 13টা সমষ্টিতে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিলে। যিহেতু আমাৰ সকলোৰে লক্ষ্য এই মুহূৰ্তত 2026 বিধানসভা নিৰ্বাচন, কাৰণ 2026 বিধানসভা নিৰ্বাচনত আমি হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীটোক পৰাজিত কৰিব পাৰিবই লাগিব। অতি সোনকালে মিত্ৰ শক্তিৰ সভা অনুষ্ঠিত কৰিবলৈ সংবাদমেলৰ পৰাই আহ্বান জনালে অখিল গগৈয়ে। অখিল গগৈয়ে বহুখিনি কথাই অৱগত কৰিলে। এতিয়া আচল কথা কংগ্ৰেছৰ প্ৰতিক্ৰিয়া। 2026 পৰ্যন্ত বিৰোধী শিবিৰৰ ৰাজনীতিও যে অতি আকৰ্ষণীয় হ'ব, সেয়া কিন্তু ধ্ৰুৱ কথা। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।